পুনৰ বহিৰাজ্যত অসমৰ যুৱক সন্ধানহীন। ৰাজ্যত অতিমাত্ৰা হাৰত বৃদ্ধি পাইছে নিবনুৱা সমস্যা আৰু এই নিবনুৱা সমস্যাত পৰি ২৪ বছৰীয়া যুৱক গোগামুখ ২ নম্বৰ সোণাপুৰ গাঁৱৰ সনাতন ৰাজবংশী কৰ্মসূত্ৰে কেৰালাত কাম কৰি আছিল। কাম কৰি থকাৰ স্থানতে অসুস্থ হোৱাত ফাৰ্মাচীলৈ ঔষধ আনিবলৈ গৈয়ে যোৱা বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছে। তাকে লৈ পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। কোনো সদাশয় ব্যক্তিয়ে উক্ত সনাতন ৰাজবংশীৰ সম্ভেদ পাই তেন্তে 6001439848 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। মানে যোৱা ৩ তাৰিখে আমাৰ ঘৰৰ পৰা তেখেতৰ ভাই মানে কেৰালালৈ গৈছিল। কেৰালালৈ যোৱাৰ পিছত মানে নিৰুদ্দেশ হৈ আছে। এতিয়া আমাৰ ঘৰৰ মানুহ মানে পৰিস্থিতি বহুত বেয়া, পোৱা নাই বিচাৰি। এতিয়া মানে কামত গৈছিলে, আমাৰ গাঁৱৰে খগেন নাথ নামৰ ল'ৰাজনে লৈ গৈছিলে। যোৱাৰ পিছত মানে এতিয়ালৈকে মানে ল'ৰাজনৰ খা খবৰ নাই। গতিকে ঘৰৰ মানুহ বহুত শোকাকুল পৰিৱেশ। এতিয়া ল'ৰাটো ঘৰৰ পৰা ওলাই গৈছে, যেতিয়াতো খা খবৰ পোৱা নাই। তো কোনোবা সদাশয় ব্যক্তিয়ে যদি তেখেতৰ চাই পায় আমাক জনালে আমি আনন্দত ভাল পালো হয়। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম আছিলে সনাতন ৰাজবংশী, ঘৰ 2 নং সোণাপুৰ। বয়স কিমান হৈছে? বয়স মোটামুটি 24 বছৰ। হয়, তেখেতৰ যোগাযোগ আপোনাৰ ঘৰৰ নাম্বাৰ এটা কৈ নম্বৰটো 0014398448। ব্যুৰ ৰিপৰ্ট অসম টুডে।